এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম, 50,000। এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ। এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়, সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম, 50,000। এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ